99 চনৰ পৰা মানে মই খেতি কৰি থাকোঁতে মই বহুত কাম কৰিছোঁ, ল'ৰা ছোৱালী পঢ়াইছোঁ, ল'ৰা ছোৱালীক মানে এইবিলাক খেতি বাতি টকা ইনকম কৰিয়ে বিয়া চিয়া দিয়াইছোঁ। বিভাগৰ ফালৰ পৰা মই চব সুবিধা বস্তু যোগাযোগ কৰাত মই বস্তুখিনি ভাগে ভাগে বস্তু পাইছোঁ আৰু সেইমতে খেতি কৰিছোঁ। খেতি কৰাৰ পিছত লাভান্বিত হৈছোঁ। আমাৰ PM কিষাণৰ পইচা পোৱাৰ পৰা মই কমলা পুলি লগালোঁ আনি পেলাই, তাৰপৰা এইটো চূণ টিকি দিয়া হৈছে, তাৰপৰা ধনিয়া খেতি কৰিছোঁ, তাৰপৰা কবি খেতি, আলু খেতি। PM কিষাণৰ পইচা চবকে জমা হৈছে, পাই পেলাই কি কৰিছে কি নাই, খেতি কেনেকৈ ধৰণে কৰিব লাগে, কি কৰিব লাগে, পইচাটো কেনেকৈ কামত খটাব লাগে সেইখিনি কৰিবলৈ কোৱা হৈছে। মই আগতে 14 চনত খেতি কৰি পেলাই গাড়ী এখন কিনিছিলোঁ। তাৰপিছত আমাৰ এগ্ৰিকালচাৰ অফিচৰ ফালৰ পৰা আমাৰ এটা গ্ৰীণ হাউচৰ কাপোৰ মোক দিছে। সেইটোৰ লগতে মই বিলাহী খেতি, আলু খেতি, ভোটজলকীয়া খেতি এইবিলাক মানে কামত খটাওঁ আৰু এই খেতি কৰি পইচা মই বছৰেকত 50-60 হাজাৰকৈ পাওঁ। কমলা বেছিও আজি এইবছৰ মুঠমাত 80-90 হাজাৰমান টকা পাওঁ। তাৰপৰা আমাৰ এই অকল বাম খেতি, আলু চালু যিবিলাক বাম খেতি কৰোঁ সেয়াও বেচি পেলাইও পইচা পাওঁ। তাৰপৰা আমাৰ মটৰ দিয়া হৈছে, ৰঙালাও দিয়া হৈছে। এইটো বগৰী মানে বগৰী লগাইছিলোঁ, সেয়াও বগৰী ভাল হৈছে পুলি কিনি আনি পেলাই। মই যিটো খেতি এতিয়া পাতিছোঁ, সেই খেতি কৰি মেলি আগত উঠি অহা ল'ৰাবিলাকৰ মানে দেখুৱাবৰ কাৰণে মই খেতি মানে পাতিছোঁ আৰু তেনেকৈ ৰাইজে ল'ৰা ছোৱালীবোৰ দেখি পেলাই মানে ধৰক খেতি কৰা দেখি পেলাই মানে ল'ৰা ছোৱালীবোৰ উঠি যাবৰ কাৰণে কেনেকৈ কৰিব নালাগে সেইবোৰ মানে শিকাইছোঁ আৰু এইফালে পুলি কেনেকৈ বনাব লাগে। এতিয়া মই পইচা পাই পেলাই মই পুলি বনাইছোঁ, কমলা পুলি, কাটিং পুলি, সেইবোৰ কেনেকৈ ধৰণৰ কৰিব ল'ৰা ছোৱালীক শিকাব লাগিব, তেতিয়াহে ল'ৰা ছোৱালীয়ে শিকিব। যিবিলাক আমি যে ককো খেতি কৰিছোঁ, এই বস্তুটো আগতে হোৱা নাছিলে, মই এবাৰ টেষ্ট কৰিছোঁ। মানে আমাৰ ইয়াত মানে খেতিটো লাভান্বিত হ'ব, মানে বেছিকৈ হ'ব খেতিটো। সেইকাৰণে মই এইবছৰ আকৌ লগাম বুলি ভাবিছোঁ। এই ককো খেতিটো কৰিলে মানে বস্তুটো ৰংটো মানে এইটো জাতটো ভাল আছে। এই জাতটো খেতি কৰাৰ পিছত মানে 3 বছৰতে এই গছজোপাত দুবাৰ দিয়া হৈছে, লাগিছে এইবাৰ লগত দুবাৰ হৈছে। তাৰপিছত মই আৰু খেতি কৰিম বুলি ইয়াত বেছিকৈ খেতিটো বঢ়াম বুলি আশা কৰিছোঁ। বস্তুটো খেতি কৰি পেলাই ল'ৰা ছোৱালীক উঠাইছোঁ। এই ল'ৰা ছোৱালী দেখি পেলাই খেতিটো বৃদ্ধি কৰিবৰ কাৰণে, আগবাঢ়িবৰ কাৰণে কামটো ল'বলৈ লৈছোঁ। চৰকাৰ যিটো আমাৰ PM কিষাণৰ পইচা দিছে, সেইটো কাৰণে আমাৰ বহুত সহায় পাইছোঁ আৰু তেনেকৈয়ে সহায় পাম বুলি আশা কৰিছোঁ আৰু চৰকাৰক মই ধন্যবাদ দিছোঁ। আমাৰ মানে খেতিয়কৰ কাৰণে যিটো আমাক পইচা দিছে, সেইবিলাক মানে দিয়াৰ কাৰণে আমাৰ বহুত লাভান্বিত হৈছোঁ আৰু তেনেকৈয়ে আমাক যদি দিয়ে আমি তেনেকৈ বহুত আগবাঢ়ি যাব পাৰিম।